Good morning, student. আজি মই তোমালোকৰ পাঠ্যক্ৰমৰ এই স্লাম্বাৰ ডিড মাই স্পিৰিট চিল নামৰ কবিতাটো পঢ়াবলৈ বিচাৰিছোঁ। কবিতাটোৰ লিখক উইলিয়াম ৱাৰ্ডছৱাৰ্থ। উইলিয়াম ৱাৰ্ডছৱাৰ্থ এজন ৰোমান্টিক কবি আছিল। তেওঁ ইংৰাজী সাহিত্যত ৰোমান্টিক ভাৱধাৰাৰ প্ৰচলন কৰিছিল। তেওঁৰ জন্ম হৈছিল 1770 চনৰ 7 এপ্ৰিলত ইংলণ্ডত, আৰু ইংলণ্ডতে তেওঁৰ 1850 চনৰ 23 এপ্ৰিলত মৃত্যু হৈছিল। গতিকে আমাৰ পাঠত থকা কবিতাটো হৈছে এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল। এটা গভীৰ হুমনিয়াহে মোৰ আত্মা, মোৰ গতি বন্ধ কৰি দিছিল। কবি ৱাৰ্ডছৱাৰ্থে কবিতাটোত কৈছে, কবিতাটোৰ মূল কথাটো হৈছে কবিৰ প্ৰেমিকাৰ মৃত্যুৰ সন্দৰ্ভত কবিতাটো বৰ্ণনা কৰিছে। তেওঁ তেওঁৰ প্ৰেমিকাৰ মৃত্যুত কি অনুভৱ কৰিছিল আৰু মৃত্যুৰ পিছত তেওঁ প্ৰেমিকা কি হোৱাটো বিচাৰিছিল। হাউ ডাজ হি ইমাজিন হাৰ টু বি আফটাৰ ডেথ। আৰু মৃত্যুৰ পিছত প্ৰেমিকা কি হোৱাটো বিচাৰিছিল, কবিয়ে সেই কথাটোৱে কবিতাটোত বৰ্ণনা কৰিছে। কবিয়ে কৈছে, এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল। এটা গভীৰ টোপনিয়ে মোৰ গতিশক্তি ৰুদ্ধ কৰি দিছিল। গতিশক্তি, যিহেতু আমি মানুহ হিচাপে আমাৰ আত্মা, আমি জীৱিত থকা অৱস্থাত যিটো আত্মা আমাৰ চিৰদিনৰ পৰা আমাৰ অন্তৰত থাকে, গতিকে সেইটো যদি ৰুদ্ধ হৈ যায়, বন্ধ হৈ যায়, গতিকে তেতিয়া আমি এটা মৃত অৱস্থাত পৰিণত হওঁ। আই হেড ন' হিউমেন ফেয়াৰ্ছ। যে কবিয়ে কৈছে যে মোৰ কোনো মানুহলৈ মোৰ কোনো ভয় নাই। She seemed a thing that could not feel. কবিয়ে অনুভৱ কৰিছিল প্ৰেমিকা জীৱন্ত অৱস্থাত থাকোঁতে তাই এনেকুৱা কিছুমান বস্তুক অনুভৱ কৰিছিল, দ্য টাচ অফ আৰ্থলি ইয়াৰ্ছ, অৰ্থাৎ এই পৃথিৱীখনৰ যিসমূহ জাগতিক বস্তু আছে, গতিকে সেই জাগতিক বস্তুসমূহৰ লগত মিলা প্ৰীতিৰে বাস কৰিছিল। গতিকে কবিৰ প্ৰেমিকাৰ মৃত্যুৰ পিছত কবিয়ে অনুভৱ কৰিছে, ন' মোচন চি নাও। তাইৰ এতিয়া কোনো মোচন অৰ্থাৎ গতি নাই। ন' ফ'ৰ্চ, তাইৰ অন্তৰত শক্তিও নাই। চি নাইদাৰ হিয়াৰ্ছ নৰ চিজ, তাই এতিয়া নুশুনেও, তাই এতিয়া একো বস্তু নেদেখেও। ৰ'ল ৰাউণ্ড ইন আৰ্থছ ডিউনেল কোৰ্ছ। গতিকে প্ৰেমিকাৰ মৃত্যুৰ পিছত কবিয়ে কল্পনা কৰিছে এই পৃথিৱীখনত তেওঁৰ ভাল পাওঁতাজনী যেন ঘূৰি ফুৰিছে। ডিউনেল কোৰ্ছ বুলি কৈছে, অৰ্থাৎ দৈনন্দিন শক্তিৰে, দৈনন্দিন
গতি শক্তিৰে এই পৃথিৱীখনত ঘূৰি আছে উইথ ৰকছ কেতিয়াবা শিল হৈছে এণ্ড ষ্ট'নছ এণ্ড ট্ৰিজ গতিকে সৰু সৰু শিলত পৰিণত হৈছে কেতিয়াবা গছ গছনি গতিকে এই জাগতিক পৃথিৱীখনত যিমান প্ৰাকৃতিক উপাদান আছে গতিকে এই সকলোতে যেন তেওঁৰ প্ৰেমিকা বিৰাজমান কবিয়ে ঠিক প্ৰকৃতিৰ ভিতৰত প্ৰেমিকাক চাব বিচাৰে গতিকে কবিতাটোৰ সন্দৰ্ভত এইখিনি কবিয়ে বৰ্ণনা কৰিছে গতিকে আমি যদি কবিতাটোৰ ওপৰত কেইটামান প্ৰশ্ন আমি অৱতাৰণা কৰোঁ তেনেহ'লে হোৱাট ডাজ slumber refers to in the first line of the poem গতিকে এই slumber শব্দটোৱে প্ৰথম কবিতাটোৰ যি লাইন আছে সেই লাইনটোত কি বুলি কৈছে এই slumber did my spirit chill অৰ্থাৎ এটা গভীৰ টোপনিয়ে মোৰ আত্মা অৰ্থাৎ গতিশক্তি ৰুদ্ধ কৰি দিছিল গতিকে the word slumber refers to a deep sleep এটা গভীৰ টোপনিৰ কথা in the first line of the poem কবিতাটোৰ প্ৰথম শাৰীটোত বৰ্ণনা কৰিছে গতিকে এইটো প্ৰশ্নৰ উত্তৰ দ্বিতীয়তে যদি আমি চাওঁ what could she not feel তা কি অনুভৱ কৰিব পৰা নাছিল গতিকে তাইৰ মৃত্যু হৈছিল she has turned into a thing that she could not feel অৰ্থাৎ তাইৰ মৃত্যুৰ পিছত তাই এনেকুৱা এটা বস্তুত পৰিণত হৈছিল যিটো তাই অনুভৱ কৰিব পৰা নাছিল 3 নম্বৰ what is earthly years as mentioned in the fourth line of the poem অৰ্থাৎ কবিতাটোৰ চতুৰ্থ লাইনত earthly years শব্দটো দিয়া হৈছে উল্লেখ কৰা হৈছে গতিকে এই শব্দটোৱে কি বুজাইছে the earthly years as mentioned in the fourth line of the poem is the physical things অৰ্থাৎ এই পৃথিৱীৰ যিমানসমূহ জাগতিক বস্তু আছে গছ গছনি পৰ্বত পাহাৰ শিল এই সকলো বস্তুকে সামৰি লৈছে what happened to the poet when his loved one died যেতিয়া কবিৰ প্ৰেমিকাৰ মৃত্যু হৈছিল গতিকে কবিৰ অন্তৰত কি ঘটিছিল বা কবিয়ে কি এটা অৱস্থা হৈছিল the poet was extremely grief stricken when his loved one died যেতিয়া তাইৰ মৃত্যু হৈছিল কবিৰ প্ৰেমিকাৰ মৃত্যু হৈছিল কবিৰ অতিমাত্ৰা দুখত ভাঙি পৰিছিল extremely grief stricken তেওঁ অতিমাত্ৰা ৰূপত ভাঙি পৰিছিল তেওঁৰ অন্তৰ ভাঙি পৰিছিল why can no physical object touch her গতিকে এই জাগতিক বস্তুসমূহে তাইক কিয় স্পৰ্শ কৰিব পৰা নাছিল no physical object can touch her because she is died গতিকে মৃত্যু হোৱা মানুহ এজনক এনেকুৱা জাগতিক বস্তুসমূহে কেনেকৈ স্পৰ্শ কৰিব গতিকে কবিয়ে কল্পনা কৰিছে যে এই জাগতিক পৃথিৱীখনত কেতিয়াবা শিললৈ কেতিয়াবা গছ গছনিৰ কেতিয়াবা ফুললৈ কবিৰ প্ৰেমিকাজনী ৰূপান্তৰিত হৈছে কিন্তু এই বস্তুসমূহে তাইক স্পৰ্শ কৰিব পৰা নাছিল what happened to the poet beloved কবিৰ মৰমীৰ কি ঘটিছিল the poet's beloved was died কবিৰ প্ৰেমিকাৰ মৃত্যু হৈছিল ভাল পাওতাজনীৰ মৃত্যু হৈছিল she was not alive now তাই এতিয়া জীৱিত নাছিল how does she become an inseparable part of nature তাই কেনেকৈ এই প্ৰকৃতিৰ এটা অবিচ্ছেদ্য অংশলৈ পৰিণত হৈছিল she became an
ইন্টিগ্ৰেল পাৰ্ট অফ নেচাৰ। তাই মৃত্যুৰ পিছত কবিয়ে কল্পনা কৰিছিল যে প্ৰকৃতিৰ এটা অভিন্ন অংশলৈ তাই সলনি হৈছে। She is trapped under the surface of the world and is rolled round in earth's course with rocks, stones and trees. গতিকে মৃত্যুৰ পিছত তাই এই পৃথিৱীখনত বন্দী অৱস্থাত গতিকে ঘূৰি 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 কেতিয়াবা শিললৈ, কেতিয়াবা গছ গছনিলৈ, কেতিয়াবা ফুললৈ ৰূপান্তৰিত হৈছিল বুলি কবিয়ে কল্পনা কৰিছিল। ইজ চি ভিজিবল, তাই পৰিদৃশ্যমান অৰ্থাৎ দেখা পোৱা হৈ আছিল নে? চি ইজ নট ভিজিবল বিকজ চি ইজ ন' মোৰ, কাৰণ তাই জীয়াই থকা নাছিল, গতিকে কেনেকৈ দৃশ্যমান হ'ব? হাউ ডাজ দ্য পয়েট ইমাজিন হাৰ বিলাভ টু আফটাৰ হাৰ ডেথ। কবিৰ প্ৰেমিকাৰ মৃত্যুৰ পিছত কবিয়ে কেনেকুৱা কল্পনা কৰিছিল? পয়েটছ বিলাভ ইজ ন' মোৰ নাও, গতিকে কবিৰ প্ৰেমিকাজনী জীৱন্ত অৱস্থাত নাছিল। চি ইজ এ পাৰ্ট অফ দিছ মৰ্টেল ৱৰ্ল্ড, গতিকে এই মৰণশীল পৃথিৱীখনত অৰ্থাৎ মানুহ মৃত্যু হয়, মানুহ মৰণশীল, গতিকে এই মৰণশীল পৃথিৱীখনৰ তাই এটা অংশত পৰিণত হৈছিল। চি উড বি বিয়ণ্ড দ্য টাচ অফ আৰ্থলি ইয়াৰ্ছ, গতিকে এই পৃথিৱীখনৰ এটা জাগতিক বস্তুলৈ তাই নিঃসন্দেহে ৰূপান্তৰিত হৈছিল। গতিকে কেতিয়াবা শিললৈ, কেতিয়াবা গছ গছনিলৈ, কেতিয়াবা ফুললৈ, এইসমূহত তাই জীৱন্ত থকা বুলি কবিয়ে কল্পনা কৰিছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল কবিতাটোৰ সাৰমৰ্ম মূল কথা এইখিনিয়ে। ধন্যবাদ।